খুবই ভাল লাগিছে চিনেমাখনৰ দ্ৰুতগতিত কাম চলিছে আজি পোষ্টাৰ ৰিলিজ হৈছে তাৰপিছত আমাৰ ট্ৰেইলাৰ টিজাৰ আহিব চিনেমাখন 21 নৱেম্বৰত ৰিলিজ হ'ব আমি খুবেই আশাবাদী আৰু ছবিখনৰ কাম এতিয়া মুম্বাইত হৈ আছে চেন্নাইত হৈ আছে আৰু অসমীয়া ৰাইজে মই আশা কৰোঁ যে ডিৰেক্টৰ চিনেমাখন এখন ভাল চিনেমা উন্নত মানৰ চিনেমা ৰাইজে পাব বুলি মই বিশ্বাস আৰু আমিও কষ্ট কৰিছোঁ দিনে ৰাতিয়ে লাগিছোঁ প্লাছ এখন ছবি ৰাইজৰ মনোগ্ৰাহী এখন ছবি হয় বুলি ভাবিছোঁ চিনেমাখন মুম্বাইত হৈ আছে শ্বেতা বেংকত তেখেতে ওৱান অফ দ্য বেষ্ট এডিটৰ্ছ ইন ইণ্ডিয়া তেখেতে ডাঙৰ ডাঙৰ ব্লকবাষ্টাৰ্ছ বহুত কৰিছে আৰু সেই শ্বেতা বেংকতে ছবিখনত কৰি আছে আমাৰ এডিটিং এইকেইদিনতে শেষ হ'ব তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ যিখিনি কাম আছে পষ্ট প্ৰডাকশ্যন কাৰণ পষ্ট প্ৰডাকশ্যন যে এটা ইমান ডাঙৰ যেনেকৈ শ্বুটিং ডাঙৰ শ্বুটিঙৰ যিমান কাম হয় তাৰ লগে লগে যে পষ্ট প্ৰডাকশ্যনটো ইমানেই ডাঙৰ হয় এই ছবিখনত আমি সেই তেনেধৰণেই যেনেধৰণে কৰিব লাগে আমি তেনেধৰণে হয় তো শ্বেতা বেংকতে ছবিখনৰ মোৰ খুব ভাল লাগিছে যে ডিৰেক্টৰ কাৰণ তেখেতে প্ৰথম যেতিয়া চাই পেলাই মোক সেইদিনা ৰাতিপুৱা ফোন কৰিছে আৰু তেখেতে মোক কৈছে যে এই ছবিখন মানে তেখেতক দিয়াৰ কাৰণে এডিট কৰিবলৈ দিয়াৰ কাৰণে ধন্যবাদ জনাইছে আৰু এনেকুৱা এখন ফ্ৰেছনেছ তেওঁ মানে প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমা তেওঁ কৰিছে সেইকাৰণে এটা ফ্ৰেছনেছ তেওঁ পাইছে আৰু চিনেমাখনৰ খুব ধুনীয়া এটা কাহিনী আৰু খুব সাৱলীল এখন চিনেমা হ'ব বুলি তেওঁ ফিডবেকটো তেনেধৰণে জনাইছে দৃশ্যগ্ৰহণ শেষ হৈছে এটা চেজিং ছিকুৱেঞ্চ আছে যিটো আমি মুম্বাইত কৰিম অনাগত কেইদিনমানৰ ভিতৰতে আৰু সেইটো চেজিং ছিকুৱেঞ্চত বিভিন্ন ধৰণৰ বাহিৰৰ বলিউড আৰু চাউথৰ বিভিন্ন একশ্যন ডিৰেক্টৰছে ইনভলভ হ'বৰ কাৰণে এটা বহুত ক্ৰিটিকেল ছিকুৱেঞ্চ চেজিং ছিকুৱেঞ্চ আৰু বৰ্তমান আমি অলৰেডি বম্বেত এই বাকী স্কাউটিং আৰু বিভিন্ন ধৰণৰ যিখিনি কৰিব লাগে আমি সকলোখিনি কৰিছোঁ